ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মাৰ্চ মাহৰ হৈছে 24 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি অশোক ষষ্ঠী, আজি তিথি হ'ব শুক্লা ষষ্ঠী, আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ, তাৰপিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব প্ৰীতি যুগ, আজি কৰণ হ'ব তৈতিল কৰণ, জন্ম ৰাশি হ'ব আজি বৃষ ৰাশি। আজিৰ জন্মত বৃষ ৰাশি শূদ্ৰবন, মতান্তৰে বৈশ্যবন, নৰগণ মৰণত এক পদুক যোগিনী পশ্চিমত। আজি সূৰ্য উদয় হ'ব 5:27 সূৰ্যাস্ত সময় হ'ব 5:32 আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, মীন ৰাশি আৰু কুম্ভ ৰাশি। প্ৰথম ৰাশিটোলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে মেঘ ৰাশি ব্যক্তিয়ে আজি বাকী থকা কামবোৰ সম্পূৰ্ণ নোহোৱাৰ বাবে কিছু ক্ষেত্ৰত অলপ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে প্ৰথমতে বাকী যিখিনি কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে আৰু হ'বও চেষ্টা কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। আজি বিবাহৰ বাবে যোগ্যসকলে উৎকৃষ্ট বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ক'ৰবাৰ পৰা বিশেষকৈ বিয়া বাৰুৰ কিছু খবৰ আহিব পাৰে বুলি কৈছে। বিশেষকৈ অলপ মনত ৰাখিব, আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ বা ঘৰখনত জ্যেষ্ঠ লোকৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি অলপ ব্যস্ত হৈ পৰাৰ সম্ভাৱনাও আছে। আজি ছাত্ৰ ছাত্ৰীয়ে নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। আজি কোনো ধৰণৰ আৰ্থিক লেনদেন কৰাৰ আগতে, টকা পইচাৰ লেনদেন কৰাৰ আগতে বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ সৈতে, জনা শুনা মানুহৰ সৈতে পৰামৰ্শ লোৱাটো উত্তম হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ চৌপাশৰ যি পৰিৱেশ আজি অলপ সুখদায়ক হৈ থাকিব। কিন্তু মনত ৰাখিব, পৰিয়ালৰ কোনো সদস্যৰ সৈতে হোৱা বিবাদে, তৰ্কৰ পেচালে আজি আপোনাক যি ধৰণৰ হেপিনেছ বা যি ধৰণৰ সুখী সেই ধৰণৰ ক্ষেত্ৰত কিছু ব্যাঘাত জনাব পাৰে, অসুখী কৰি তুলিব পাৰে বুলি কৈছে। মনটো ভাল লাগি থাকিব। কিছুমান কথা বতৰাই কাৰোবাৰ কথা বতৰাই মনত আঘাত দিব পাৰে, যাৰ বাবে আপুনি বহুত বেছি দুখী অনুভৱ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত কাম কৰাসকলে আজি এটা উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে সুখী অনুভৱ কৰিব। কিন্তু প্ৰেম বিবাহৰ প্ৰস্তুতি চলোৱাসকলে হয়তো আজি পৰিয়ালৰ সদস্যৰ লগত নিজৰ সংগীক চিনাকি কৰাই দিয়াৰ সুযোগ পাব বুলি কৈছে বা দিব পাৰে। যদি আপুনি কোনো ভ্ৰমণলৈ যায় আজিৰ দিনটোত, তেন্তে আপোনালোকৰ যিখিনি গুৰুত্বপূৰ্ণ নথি পত্ৰ আছে, কাগজ পত্ৰ আছে, আপোনালোকে সাৱধানে নিজৰ লগত ৰাখিব লাগিব বা সাৱধানে ৰাখিব লাগিব। এই সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে আজি দুখীয়া সেৱাত কিছু সময় কটাব, কাৰোবাক সহায় কৰি ভাল পাব আৰু সেই ধৰণৰ চিন্তাধাৰণা থাকেই। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আনক সহায় কৰি ভাল পায়, আনক হেল্প কৰি ভাল পায়। ঠিক সেইদৰে আজি যদি কাৰোবাক সেইখিনি সুযোগো পায়, তেওঁলোকে নিশ্চয়কৈ কৰিব। পিতৃ মাতৃৰ লগত ধৰ্মীয় তীৰ্থযাত্ৰালৈ কিছুলোকে যোৱাৰ সম্ভাৱনা আছে। আপুনি আজি বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। দিনটো শেষত কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বী কিছুমানে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, কিন্তু আপুনি এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। আজি মদ্যপান কৰাসকলে বিশেষকৈ এনেধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, এভইড কৰিব লাগে। আজি আপোনালোকৰ বিশেষকৈ মহিলা বন্ধুসকলৰ লগত পুৰুষসকলৰ অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। বাকী শুভ দেখা পোৱা গৈছে, অত্যন্ত শুভ দিন। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক সন্মান কৰক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। সামাজিক যি কাম কাজত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি কৈছে। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব লাগিব, অন্যায় উপায়েৰে ধন উপাৰ্জন কৰাৰ বিৰত থাকিব লাগে। অন্যায় উপায়েৰে ধন উপাৰ্জন কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব, নহ'লে ডাঙৰ বিপদত আপোনালোকে পৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানে ভাল কাম কৰি আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ নাম আনিব বুলি কৈছে, নাম উজ্জ্বল কৰিব। আজি ভাই ভনীৰ লগত যিকোনো সংঘাত বা তৰ্ক পেচাল, কিবা এটা যদি ভুল বুজাবুজি হয়, আলোচনাৰ জৰিয়তে সেইখিনি সমাধান কৰিবলৈ পাৰিলে আপুনি বহুত বেছি সুখী হ'ব বা সমাধানৰ বাবে চেষ্টা কৰক। কামৰ সন্ধানত ঘূৰি ফুৰা লোকসকলে হয়তো বা কৰ্মসংস্থাপন বিচৰা লোকসকলে হয়তো আজি ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা কৰা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। আজি তেওঁলোকে পিতৃ মাতৃৰ কথা শুনিবলগীয়া হ'ব পাৰে। আজি যিমান পাৰে পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে। একে সময়তে আপুনি হয়তো আজি চৰকাৰী আঁচনি এখনত বিনিয়োগ কৰাৰ কথাও চিন্তা কৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ লগত, বৈবাহিক জীৱনত জীৱনসংগীৰ লগত কিবা এটা সৰু কথাক লৈ কাজিয়া লিপ্ত হোৱাটো এৰাই চলিব লাগে। সৰু সৰু তৰ্ক পেচালবোৰ এৰাই চলিব লাগে।
আজি কিছু সমস্যা কঢ়িয়াই আনিছে, গতিকে ধ্যান ৰাখিব। আজি আপুনি বৃদ্ধি পোৱা খৰচৰ বাবে বা বাঢ়ি থকা খৰচৰ বাবে মানসিক চাপত থাকিব। গতিকে যেতিয়া খৰচবোৰ বাঢ়ি যাব তেতিয়া টেনশ্যনটো বাঢ়িব পাৰে, কিছু লোকৰ চিন্তা বাঢ়িব পাৰে, কিন্তু আন কামতো ভালদৰে মনোনিৱেশ কৰিব লাগিব। খৰচ হ'ব যদিও যদি আপুনি খৰচ হৈ মানসিক টেনশ্যনত থাকে তেন্তে কামবোৰ পিছ পৰি যাব। গতিকে খৰচ হোৱাটো আপোনালোকে কেতিয়াও যিখিনি প্ৰয়োজনীয় কামত খৰচ হ'ব সেইখিনিতো কমাব নোৱাৰিব। গতিকে কৰণীয় কামখিনিৰ ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰিব লাগিব। যদি আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা পাই আছে, তেন্তে সেইবোৰক অৱহেলা কৰাটো এৰক। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্য বেয়া হৈছে, চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। সেইখিনি আওকাণ কৰিব নালাগিব, এভইড কৰিব নালাগিব, মনত ৰাখিব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো সম্পত্তি ক্ৰয় কৰাৰ আগতে বৈধতাসমূহ ভালদৰে পৰ্যালোচনা কৰিব লাগে, সকলো দিশ চাব লাগিব বুলি কৈছে। নহ'লে পাছত আপোনালোকৰ নথি পত্ৰক লৈ বা কিছু আপোনালোকৰ ইছ্যু বা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলো দিশ আপোনালোকে চাই চিতিহে আগবঢ়াওক বুলি কৈছে। সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক। প্ৰেমত শুভ দেখা পোৱা গৈছে, ভুল বুজাবুজি হ'বলৈ নিদিব, ভুল ঠাইত বিনিয়োগ নকৰিব আজিৰ দিনটোত, মনত ৰাখিব। শুভ ৰং হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। মিথুন ৰাশি, আজি আৰ্থিক লেনদেনৰ বাবে ভাল দিন হ'ব। আজি আপোনালোকৰ ভৱিষ্যতৰ বাবেও কিছু টকা পইচা জমা কৰিব পাৰিব। ছেভিঙৰ ওপৰত গুৰুত্ব দিব, ভাল হ'ব। ভাগ্য ভাল হ'লে আজি আপুনি কিছুমান স্থবিৰ ব্যৱসায়িক প্ৰকল্প এটাও পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে বা হ'ব পাৰে, চেষ্টা কৰিব লাগিব, যাৰ ফলত ভাল লাভ হ'ব। পৰীক্ষাৰ বাবে বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ছিনিয়ৰসকলৰ সৈতে সাক্ষাৎ কৰিব লাগিব। নজনা বিষয়বোৰ জানিবৰ বাবে চেষ্টা কৰক। এডুকেশ্যন হ'ব। আজি আৰ্থিক লেনদেনৰ বাবে দিনটো মধ্যভাগৰ ভাল বুলি কৈছে। প্ৰথম ভাগটো বহুত বেছি শুভ। এই সময়খিনিত কৈছে যে স্থানীয় লোকসকলৰ বাবে স্বাভাৱিক দিন হ'ব। আজি নিজৰ প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ যত্ন ল'ব, কিন্তু আনৰ প্ৰতিও আজিৰ দিনটোত গুৰুত্ব দিব লাগিব। আজি আপোনাৰ কামত পিতৃ মাতৃ সন্তুষ্ট হ'ব। আপুনি হয়তো আজি কিছু সন্মানো লাভ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত, ঘৰখনতে হওক। খৰচ কমি যোৱাৰ বাবে ব্যৱসায়ীসকলৰ দৈনন্দিন খৰচ পূৰণ কৰাৰ ক্ষেত্ৰত সহজ হ'ব। নিয়োজিত লোকসকলে হয়তো আজি সহকৰ্মীসকলৰ প্ৰলোভনত পৰিব পাৰে। গতিকে কাৰোবাৰ কথা বতৰাত ভুল নাযাব। কাৰোবাৰ কথা বতৰাত আপোনালোকে বিশেষকৈ যিকোনো সিদ্ধান্ত, যিকোনো কাম আপোনালোকে তৎক্ষণাত কৰিব নালাগে। আজি এক ফলপ্ৰসূ দিন হ'ব। দিনটো মধ্যভাগৰ পৰা আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে, কিছু নতুনত্ব আনিব লাগিব। আগবাঢ়ি যাব হ'লে কিছুমান পুৰণি কিছুমান কাম বা কিছুমান কথা বতৰা এভইড কৰিব লাগিব, নতুনত্বক প্ৰাধান্য দিব লাগিব। আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতিও ভালদৰে মনোযোগ দিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন আপগ্ৰেড কৰিব লাগিব, নতুন টেকন'লজি ইউজ কৰিব লাগিব। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে, মনোযোগ দিব। যদি আপুনি অসাৱধান হয় তেন্তে আপোনালোকৰ শত্ৰুৱে আপোনালোকৰ সুবিধা ল'ব পাৰে। গতিকে আপোনালোকৰ বিৰোধীসকলক বেছিকৈ সুবিধা নিদিব। সুবিধা বেছি দিলে আপোনালোকক পৰাজিত কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, আপোনালোকক ডাউনত নিবলৈ বাবে চেষ্টা কৰিব পাৰে। গতিকে সকলোকে বিশ্বাস কৰাটো পৰিহাৰ কৰিব লাগে। দিনটোৰ শেষৰ অৰ্ধলৈ কিছু ভাল খবৰ পায় মিথুন ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সুখী অনুভৱ কৰিব। আজি আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কমপ্লিট কৰিব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক, অনুকূল ফলাফল দেখিব। আজি প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ, গতিকে ধ্যান ৰাখিব। আনৰ কথা শুনি পেলাই যিকোনো তৰ্ক পেচাল নকৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত জয় হনুমান জয় হনুমান জয় হনুমান লিখি দিব। কৰ্কট ৰাশি, আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত দিন। যদি আপুনি চলি থকা পাৰিবাৰিক সংঘাতৰ বাবে চিন্তিত আছিল, বিবাহিত লোকসকলে ঘৰখনৰ পাৰিবাৰিক সমস্যাক লৈ, তেন্তে আলোচনাৰ জৰিয়তে সেই যি ধৰণৰ সংঘাত বা যি ধৰণৰ ভুল বুজাবুজি সেইবোৰ সমাধান কৰিব পাৰিব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীক আপোনালোকৰ শহুৱেকৰ লগত বিশেষকৈ হৈ থকা ভুল বুজাবুজিবোৰ বা শাহুৱেৰ লগত বিশেষকৈ যিখিনি ভুল বুজাবুজি হৈছে সেইখিনি ঠিক কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিব পাৰে বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত চেষ্টা কৰিব। ঘৰখনৰ পৰিৱেশটো ইতিবাচক কৰি ৰাখিবৰ বাবে চেষ্টা কৰাটো উচিত। যিসকলৰ সমস্যা চলি আছে এই সময়খিনিত বিশেষকৈ খং পৰিহাৰ কৰিব লাগিব। আপুনি আজি আনৰ কামত বেছিকৈ হস্তক্ষেপ কৰাটো পৰিহাৰ কৰা উচিত। বেলেগৰ কামত বেছিকৈ জড়িত নহ'ব, নহ'লে আপুনি স্বাৰ্থপৰতা বুলি আপোনাক বিশেষকৈ স্বাৰ্থপৰতা বুলি ভাবিব পাৰে। গতিকে বেলেগৰ কামত বেছিকৈ হস্তক্ষেপ নকৰিব বা বেছি আপোনালোকে লোভ নকৰিব কাৰোবাৰ বস্তুৰ প্ৰতি বা কাৰোবাৰ কথা বতৰা হওক, যিকোনো কামতে হওক বেছিকৈ আপোনালোকে জড়িত হ'ব নালাগে। এই সময়খিনিত কিন্তু এক অগ্ৰগতিৰ সময় বুলি কৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে।
এটা ইচ্ছা পূৰণ কৰি আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। চেষ্টা কৰক বহুদিনে যদি কিবা এটা ইচ্ছা আছে সেই ইচ্ছাবোৰ কেনেকৈ বা আপোনালোকৰ নিজৰ যিখিনি কামনা ধাৰণা আছে সেইখিনি কেনেকৈ পূৰণ কৰিব ধ্যান ৰাখিব লাগিব। নৱবিবাহিত দম্পতীয়ে হয়তো আজি অলপ অতিথিক আদৰণি ল'বলৈ ব্যস্ত থাকিব। কিছুমান শাৰীৰিক ৰোগৰ বাবে শৰীৰৰ কিছু ৰোগৰ বাবে অলপ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মানসিক চাপত থাকিব, কিন্তু সোনকালে মনোযোগ দিলে সেইখিনি অতিক্ৰম কৰিব পাৰিব, সেই ধৰণৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। চিকিৎসকৰ পৰামৰ্শ লওক। নিয়োজিত লোকসকলে আজি নিজৰ কামত কোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে তেওঁলোকে নিজৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা ধমকিৰ সন্মুখীন হ'ব পাৰে। একে সময়তে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজি সুখ কঢ়িয়াই আনিছে দিনটোৰ দ্বিতীয়াৰ্ধত। এই সময়খিনিত ব্যৱসায়ত ভাল লাভ হ'ব। আপুনি আপোনালোকৰ শক্তি সম্পূৰ্ণ সুবিধা ল'ব পাৰিব, যাৰ ফলত আপুনি যিকোনো বাকী থকা কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। আজি জীৱনসংগীৰ বাবে উপহাৰো আনিব পাৰে, তেওঁলোকক আউটিঙলৈ লৈ যাব পাৰে। প্ৰেমত শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। অপ্ৰয়োজনীয় সংঘাতৰ পৰা যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত সৰু সৰু বিশেষকৈ সুযোগ চিনাক্ত কৰি ভাল লাভ অৰ্জন কৰিব পাৰিব। যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰে তেওঁলোকে হয়তো আজি ভাল লাভ দেখিব। বিশেষকৈ শহুৰেকৰ ফালৰ পৰা সন্মান পোৱাৰ সম্ভাৱনা আছে। যদি আৰ্তজনক সহায় কৰাৰ সুযোগ পায় নিশ্চয়কৈ আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। মিশ্ৰিত সময় আজি কাকো পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক। কিছুমান ক্ষেত্ৰত ভাল পৰামৰ্শ দিলে কিছুমান ব্যক্তিয়ে আপোনালোকক বেয়া দৃষ্টিৰে চাব পাৰে, কাৰণ আজিৰ যুগত ভাল কথা ক'লে মানুহে বেয়া পায়। গতিকে কিছুমান ক্ষেত্ৰত আজি যদি ভাল কথা ক'বলৈ যায় কিছুমান মানুহে আপোনালোকৰ কথাবোৰ বিশেষকৈ ভালদৰে বা সহজভাৱে ল'বলৈ টান পায় বুলি কৈছে। সেইদৰে আপোনালোকৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে। আজি এই সময়খিনি আপোনালোকে মনত ৰাখিব লাগিব, আনৰ লগত আজৰি সময় কটাতকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব। চৰকাৰী চাকৰিত কাম কৰাসকলে নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সহায়ত বিশেষকৈ পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে বদলিৰ প্ৰয়োজন হ'ব পাৰে। একে সময়তে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। চাকৰিৰ সমান্তৰালভাৱে অংশকালীন কামত হাত উজান দিয়াৰ পৰিকল্পনা কৰাসকলে নিজৰ ইচ্ছাবোৰ পূৰণ হোৱা দেখিব। ছাত্ৰ ছাত্ৰীসকলে আজি আজৰি সময়ত নিজৰ পঢ়া শুনাৰ লগতে পিতৃ মাতৃৰ কাম কাজতো সহায় সহযোগিতা কৰাও দেখা পোৱা যাব। চলি থকা পাৰিবাৰিক সংঘাত জ্যেষ্ঠ সদস্যৰ সহায়ত আজি সমাধান হ'ব পাৰে বুলি কৈছে। একে সময়তে আজি নতুন বাহন বা ঘৰ ক্ৰয় কৰিব পাৰে কিছুলোকে। বন্ধুৰ লগত চলি থকা যিকোনো সংঘাত আজিৰ দিনটোৰ সমাধানৰ বাবে চেষ্টা কৰাটো উচিত সিংহ ৰাশিৰ জাতক জাতিকাসকলে। অতীতৰ ভুলৰ পৰা আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান হ'ব লাগিব। ভুল কামৰ পৰা আঁতৰি থাকিব লাগিব, বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে আপোনালোকে সমস্যাত পৰিব পাৰে বা বিপদত পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে অলপ ফ'কাছ দিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি আজি আৰ্থিকভাৱে আপোনালোকৰ দিনটো শুভ। নতুন বাহন বা ঘৰ ক্ৰয় কৰিব পাৰে কিছুলোকে। একে সময়তে আজি আপোনালোকৰ কৈছে যে দিনটোৰ দাম্পত্য কামত নিয়োজিত হৈ কটাব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাৰ পিছত ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাটো লাভজনক হ'ব। আপুনি হয়তো আজি ধৰ্মীয় তীৰ্থযাত্ৰালৈ যোৱাৰ সুযোগ পাব পাৰে। পিতৃ মাতৃ বিশেষকৈ আপোনালোকক সন্মান কৰক। আজি আপোনালোকৰ সন্তানৰ সন্দৰ্ভত আপোনালোকৰ জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ যিকোনো পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰে। একে সময়তে মিশ্ৰিত সময় আজি আপুনি আপোনালোকৰ পাৰিবাৰিক জীৱনত চলি থকা সমস্যাবোৰৰ বাবে চিন্তিত হ'ব আৰু আপুনি হয়তো আপোনালোকৰ পিতৃ মাতৃৰ সৈতে সেইবোৰৰ বিষয়ে আলোচনা কৰিব। বিশেষকৈ পিতৃৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ ক্ষেত্ৰত কিছু লোকে অলপ সমস্যাত পৰিব পাৰে, পুনৰ উদ্বেগ হ'ব পাৰে, যাৰ বাবে আপুনি খৰখেদাকৈ বিশেষকৈ তেওঁলোকক চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতি হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ আজি চাকৰিৰ বিশেষকৈ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। ব্যৱসায়ীসকলৰ বাবে ভাল দিন, কিয়নো তেওঁলোকে পূৰ্বতে বিশেষকৈ স্থবিৰ হৈ থকা যিখিনি প্ৰকল্প যিখিনি কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ পাব। আৱেগৰ প্ৰভাৱত পৰিয়ালৰ সদস্যৰ বিশেষকৈ ভৱিষ্যত সম্পৰ্কে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কিয়নো পিছত আপুনি অনুশোচনা কৰিব পাৰে। বন্ধু এজনে আপোনালোকক ভুল বিনিয়োগৰ পৰামৰ্শ দিব পাৰে, গতিকে বিনিয়োগৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সাৱধান হ'ব লাগিব। বন্ধু এজনে আপোনালোকক ভুল বিনিয়োগৰ বাবে পৰামৰ্শ দিলে আপোনালোকে সেই পৰামৰ্শখিনি মানি নচলিব, যিটো আপুনি এৰাই চলিব লাগে বুলি কৈছে। চাকৰি বিচৰাসকলৰ বাবে এটা ভাল সুযোগৰ সৃষ্টি হৈছে। পৰিয়ালৰ এজন সদস্যৰ বিবাহ প্ৰস্তাৱ আজি অনুমোদন হ'ব পাৰে। আজি ঘৰখনলৈ সুখ কঢ়িয়াই আনিব আৰু জ্যেষ্ঠ সদস্যসকলৰ পৰা আপোনাৰ বিশেষকৈ ছাপোৰ্ট পাব বুলি কৈছে। আপোনাৰ কথাত সন্তুষ্ট হ'ব। ৰাজনীতিত কাম কৰাসকলে হয়তো আজি এটা উচ্চ পদবী লাভ কৰিব পাৰে। এটা উৎসৱমুখৰ দিন হ'ব বুলি কৈছে কিছুলোকৰ। এই সময়খিনিত কিন্তু কথা বতৰা কওঁতে বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে।
আজি ধৈৰ্য সংযম বজাই ৰাখিব লাগিব সামাজিকভাৱে জড়িত লোকসকলে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি, আজি আকাংক্ষিত কামবোৰ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তেজিত আৰু বিশেষকৈ আনন্দত আত্মহাৰা অনুভৱ কৰিব, যাৰ ফলত হয়তো এটা সৰু পাৰ্টিও কিছু লোকৰ সৃষ্টি হ'ব পাৰে। কিন্তু স্বাস্থ্যৰ উঠা নমাই আজি তুলা ৰাশিৰ জাতক জাতিকাসকলক চিন্তিত কৰিব পাৰে, যাৰ বাবে চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদত কিছু লোকে নতুন প্ৰজেক্ট বা নতুন কাম এটা আৰম্ভ কৰিব পাৰিব। একে সময়তে আজি মধ্যমীয়া ফলপ্ৰসূ হ'ব বুলি কৈছে মধ্যভাগৰ পৰা। সামাজিক খণ্ডত কাম কৰাসকলে হয়তো সৎ কামৰ বাবে পুৰস্কাৰ লাভ কৰিব পাৰে, কিন্তু বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে আজি কৰ্মৰ চাপৰ সন্মুখীন হ'ব লাগিব, কামৰ চাপৰ সন্মুখীন হ'ব লাগিব, যি আপোনালোকৰ মানসিক চাপত পেলাব পাৰে, আনকি আপোনালোকৰ জুনিয়ৰ সকলকো খং কৰিব পাৰে। এই সময়খিনিত আজি কৈছে যে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক যি অসুবিধাবোৰ সৃষ্টি হ'ব পাৰে দিনটো শেষৰ দৰে, টকা পইচাক লৈ টেনশ্যন থাকিব, চিন্তা থাকিব। আপোনাৰ সন্তানে কিছুমান অপ্ৰয়োজনীয় খৰচৰ ওপৰত জোৰ দিব পাৰে, যিবোৰ আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। গতিকে এই সকলোখিনি ক্ষেত্ৰত বিবাহিত লোকসকলে গুৰুত্ব দিব। আজি কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে ধৈৰ্যৰ প্ৰয়োজন হ'ব। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণত নামি পৰে তেন্তে ই লাভজনক বুলি প্ৰমাণিত হ'ব। একে সময়তে সময়মতে কোনো কাম সম্পূৰ্ণ নকৰাৰ বাবে কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে কথা শুনিবলগীয়া হ'ব পাৰে, বা নিজে কিছু বেমেজালিত পৰিব পাৰে, চিন্তাত পৰিব পাৰে। মানসিক চাপ অলপ বেছি হ'ব, যাৰ ফলত কিছু লোকৰ মূৰৰ বিষ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত উদ্বিগ্নতাৰ বাবে আপুনি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে, যিটো আপোনালোকৰ শত্ৰুৱে শোষণ কৰিব পাৰে। আৰু ইয়াৰ দ্বাৰা আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পৰা আপোনালোকে বহুত বেছি শিক্ষাও লাভ কৰিব। যেতিয়া ভুল হ'ব, যেতিয়া ভুলৰ পৰা আপোনালোকে শিকিব, এডুকেশ্যন হ'ব, লাৰ্ণিং হ'ব বুলি কৈছে। বিশেষকৈ আজি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, কাজিয়া হ'ব পাৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে এই দিশৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব, তেতিয়াহে আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ মানসিক শক্তি আপোনালোকৰ বৃদ্ধি পাব। টকা পইচাৰ ধাৰ লৈ, বিশেষকৈ যদি লৈছিল কাৰোবাৰ পৰা, ঘূৰাই আপোনালোকে দিব পাৰিব। আজি বন্ধুৰ পৰা অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। আজি বিবাহিত লোকসকলে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সন্তানে আপোনালোকৰ ঘৰখনৰ কামত সহায় কৰিব। আজৰি সময়ত এনে কাম কৰিবলৈ উৎসাহিত কৰক। দীৰ্ঘদিনীয়া কৰ্মৰ চাপে কিছু লোকক বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ বিবাহিত বা বৈবাহিক জীৱনত অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে ধেমালি কৰি থাকোঁতে আজি যুৱক যুৱতীসকলে নিজৰ সীমা অতিক্ৰম কৰাটো এৰক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ বন্ধুত্ব নষ্ট হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যাব, যিটো সফল হ'ব। অভিভাৱকসকলে নিজৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে চিনাকি মানুহৰ সৈতে আলোচনা কৰা দেখা যাব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। আয় সুযোগৰ সৃষ্টি হ'ব, যাৰ ফলত আপুনি লাভান্বিত হ'ব। এই সময়খিনিত জীৱনসংগীৰ পৰা উপহাৰ আদি পোৱাৰ সম্ভাৱনা আছে। দিনটো মধ্যভাগৰ পৰা আপোনালোকৰ ভাল সময়। যিসকলে কামত বা নতুন কামত নিযুক্তি লাভ কৰিছে, নতুন দায়িত্ব পাইছে, তেওঁলোকে নিযুক্ত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। চিনিয়ৰসকলেও আপোনালোকৰ কামত সহায় কৰিব। আপোনালোকৰ মিঠা বা আপোনালোকৰ আচৰণৰ কথাবোৰে বিশেষকৈ আপোনাৰ ঘৰখনৰ লগতে কৰ্মৰ ক্ষেত্ৰত সকলোকে নিজৰ বিশেষকৈ কামৰ আপোনালোকৰ প্ৰশংসা লাভ কৰিব বুলি কৈছে। প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। নিজ নিজ কাম আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। আজি ঘৰখনত আজি পৰিয়ালৰ পৰা সহায়ো লাভ কৰিব। আজি ঘৰখনৰ মানুহৰ সৈতে সময় কটাব আৰু ভৱিষ্যতৰ সমস্যাৰ পৰা হাত কাঢ়িবলৈ ধন সঞ্চয় কৰিবলৈ শিকিব। ভয় কিছু লোকক বিশেষকৈ সুখ নষ্ট কৰিব পাৰে। আজি বুজিব লাগে যে ই আপোনালোকৰ নিজৰ চিন্তা আৰু কল্পনাৰ পৰা উদ্ভৱ হয়। গতিকে ভয় স্বতঃস্ফূৰ্তভাৱে ধ্বংস কৰে, গতিকে স্বতঃস্ফূৰ্ততাক ধ্বংস কৰে বুলি কৈছে। গতিকে ইয়াক কলিত চেপি ধৰিব লাগে, যাতে ই আপোনালোকক কাপুৰুষলৈ ৰূপান্তৰিত কৰিব পাৰে। আগতে যিসকলে নিজৰ ধন বিনিয়োগ কৰিছিল বহু ক্ষেত্ৰত, সেই ধনেৰে বিশেষকৈ আপোনালোকক লাভান্বিত কৰিব পাৰে বুলি কৈছে। দৈনন্দিন কাম কাজৰ পৰা বিশেষকৈ বিৰতি লৈ বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। কিছুমান প্ৰাকৃতিক সৌন্দৰ্যত নিমগ্ন অনুভৱ কৰিব। আপুনি আপোনালোকৰ আজৰি সময়বোৰক পিতৃ মাতৃৰ যত্ন লোৱাত কটাব। অভাৱনীয় কামে আপোনালোকক তেনেবোৰ কৰিবলৈ বাধা দিব, যাৰ ফলত আপুনি কিছু দুখৰ সৃষ্টি কৰিব পাৰে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ যত্ন লওক। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, জয় হনুমান। ধনুৰাশি,
দিনটো মধ্যভাগত বিশেষকৈ অলপ সাৱধান হ'ব। প্ৰথম ভাগৰ বিশেষকৈ কৈছে যে নতুন পৰিকল্পনা ৰূপায়ণ কৰিব পাৰিব। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণো আপোনালোকে নামিব, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। একে সময়তে নিবনুৱা ব্যক্তিয়ে ভাল কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ বিনিয়োগে সম্পূৰ্ণ লাভ কৰিব। অত্যধিক মানসিক চাপ আৰু ভাগৰুৱাৰ অৱস্থাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। সুস্বাস্থ্য বজাই ৰাখিবলৈ পৰ্যাপ্ত জিৰণি লওক। যদি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব, তথাপি অহৰহ ধনৰ প্ৰভাৱে আপোনালোকৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ আনন্দবোৰ, ফূৰ্তিবোৰ, সুখবোৰ পিতৃ মাতৃৰ লগত ভাগ কৰক। তেওঁলোকক জনাওক যে বিশেষকৈ আপোনালোকে কিমান আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা তেওঁলোকৰ যি নিসংগতা অনুভূতি লাঘৱ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ব্যক্তিগত বিষয় নিয়ন্ত্ৰণত ৰাখিব লাগিব। সকলো কথা সকলো ব্যক্তিৰ আগতে ধনুৰাশি জাতক জাতিকাসকলে শ্বেয়াৰ কৰিব নালাগে, ক'ব নালাগে। আপুনি হয়তো এনেকুৱা কিবা এটা ফুচফুচা ক'ব যিয়ে তেওঁলোকক বিচলিত কৰিব পাৰে। ইয়াৰ ফলত শান্ত কৰিবলৈ যথেষ্ট সময় প্ৰয়োজন হ'ব। পুৰণি বন্ধু এজনে হয়তো আপোনালোকৰ জীৱনসংগীক বিশেষকৈ বৰ্তমান সময়ত সতেজ কৰি তুলিব। প্ৰেম জীৱনত উন্নতি হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয় লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। আজি যোগাসন, ৰাতিপুৱা খোজ কঢ়া আৰু দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক, যিয়ে আপোনালোকক শক্তিশালী কৰি তুলিব। যিয়ে নকৰক কিয় আপুনি সাধাৰণতে লোৱাৰ সময় আধাতে সম্পূৰ্ণ কৰিব। ভ্ৰমণ কৰিলে আপোনালোকৰ ভাগৰ আৰু মানসিক চাপৰ সৃষ্টি হ'ব, কিন্তু আৰ্থিকভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত কথা কওঁতে সাৱধান হ'ব লাগিব। প্ৰেম জীৱনত সুখেৰে ভৰি পৰিব। দিনটো মধ্যভাগৰ পৰা আপোনালোকৰ সৃষ্টিশীলতা আৰু উৎসাহে আপোনালোকক এক পুৰস্কাৰজনক বিশেষকৈ সময়লৈ লৈ যাব। এই দিনটো আপোনালোকৰ সাধাৰণ বৈবাহিক জীৱনৰ পৰা পৃথক হ'ব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ পৰা বিশেষ কিবা এটা অনুভৱ কৰিব পাৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ছিনিয়ৰসকলৰ লগত তৰ্ক কৰিব পাৰে, গতিকে তৰ্ক পেচাল কৰিব নালাগে। এটা ভাল ধাৰণা নহয় বুলি কৈছে, গতিকে আপোনালোকক খং নিয়ন্ত্ৰণ কৰিব লাগিব। সমাজৰ কল্যাণৰ বাবে কাম কৰা সকলৰ প্ৰতি সন্মান বাঢ়িব। চুবুৰীত অনুষ্ঠিত ভজন আৰু কীৰ্তনত কিছু লোকে অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ ঘৰখন সন্ধিয়া আলহীৰে ভৰি পৰিব পাৰে। কিছু সময় নষ্ট কৰাৰ যেন লাগিব পাৰে। উচ্চ শিক্ষাৰ বাবে এই সময়খিনি ভাল সময়। আপোনালোকৰ প্ৰিয় বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পাব। আজি অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। শুভ ৰং হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। দিনটো প্ৰথম ভাগৰ পৰা কৈছে যে এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আপুনি বিভিন্ন কামত নিয়োজিত হৈ পৰিব। যদি আপুনি কোনো জটিল সমস্যাৰ সন্মুখীন হয়, তেন্তে আজিৰ দিনটোত ইয়াৰ সমাধানৰ উপায় লাভ কৰিব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসে আপোনালোকৰ শত্ৰুক বিশেষকৈ জয় কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ আত্মবিশ্বাসে কোনো ধৰ্মীয় সংগঠনত যোগদান কৰি মানুহক সহায় কৰি আপোনালোকে শান্তিও লাভ কৰিব। যুৱক যুৱতীসকলে বৰ্তমান কামত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। খঙে কথাবোৰ আপোনালোকৰ বেয়া কৰি তুলিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত সুচাৰুৰূপে চলি থাকিব। দিনটো প্ৰথম ভাগত আৰ্থিক সমস্যাবোৰ বহু পৰিমাণে হ্ৰাস পাব। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ প্ৰতি গুৰুত্ব দিব লাগিব। যদি বিশেষকৈ আপোনাৰ কোনো অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা আছে, তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰিলে লাভজনক হ'ব বুলি কৈছে। পাৰিবাৰিক বিষয়ত আপুনি অৰিহণা যোগাব, যাৰ ফলত পৰিস্থিতি অনুকূল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অত্যধিক কামৰ বোজাৰ ফলত ভৰিৰ বিষ, ভাগৰুৱা অনুভৱ কৰিব পাৰে। জিৰণি লওক আৰু সুখী হওক। দিনটোৰ দ্বিতীয়াৰ্ধত কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ প্ৰয়োজন হ'ব। আপুনি নিজাববীয়াকৈ বহু কাম সম্পূৰ্ণ কৰিব পাৰিব। পৰিয়ালৰ কাম কাজত আপোনালোকৰ অৱদানৰ লগতে ব্যক্তিগত নিয়োজিততাই বিশেষকৈ সন্তুষ্টি কঢ়িয়াই আনিব। আপুনি লাভ কৰিব কিছু ভাল খবৰ। যিমান পাৰে নিজৰ উৎসাহ বজাই ৰাখক। এলাহৰ বাবে কাম আনৰ ওপৰত এৰি দিবলৈ বা ঠেলি দিবলৈ চেষ্টা নকৰিব। গুৰুত্বপূৰ্ণ কামবোৰ নিজে চম্ভালিলে ভাল হ'ব। একে সময়তে এই সময়খিনিত কেৱল নিজৰ কথা ভাবিলে ঘনিষ্ঠ সম্পৰ্ক বেয়া হ'ব পাৰে। চাকৰি বা ব্যৱসায়ত প্ৰত্যাহ্বান আহিব পাৰে দিনটোৰ শেষৰ অৰ্ধলৈ, কিন্তু কঠোৰ পৰিশ্ৰম কৰিলে লক্ষ্যত উপনীত হ'ব পাৰিব। আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ আপুনি হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কাৰ্যালয়ত কামৰ বোজা বেছি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত দিনটো শেষৰ অৰ্ধত মানসিক চাপে আপোনালোকৰ পৰিয়ালৰ সুখ আৰু শান্তি বিশেষকৈ আগুৰি ধৰিবলৈ নিদিব। সুখ শান্তি আপোনালোকৰ কিছু কমিব পাৰে, টেনশ্যন থাকিব। আজি আপোনালোকৰ সম্পৰ্কৰ বাবে ঘৰখনৰ মানুহৰ বাবে বিশেষকৈ সময় কৰাটো এক সুষম সম্পৰ্ক বজাই ৰখাৰ বাবে অতিকৈ প্ৰয়োজনীয়। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত অত্যধিক কাম আৰু মানসিক চাপৰ ফলত কিছু লোকৰ মূৰৰ বিষ, ভাগৰুৱা হ'ব পাৰে। ইতিবাচক হৈ থাকিবৰ বাবে চেষ্টা কৰক। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। কুম্ভ ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ ব্যক্তিগত কামবোৰ বহুলাংশে পৰিয়ালৰ সদস্যৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ পাব। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। ইতিবাচক দৃষ্টিভংগী দিনটো প্ৰথম ভাগৰ পৰা বজাই ৰাখিলে ভাল হ'ব।
এই সময়খিনিত মনত ৰাখিব লাগিব অচিনাকি মানুহৰ লগত তৰ্ক বিতৰ্ক এৰক। আপোনালোকৰ চাকৰি বা ব্যৱসায়িক যি কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব। আজি ব্যৱসায়িক বিজ্ঞাপন বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত বিজ্ঞাপন লাগিব, এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰক। এই সময়ছোৱাত যি কঠোৰ পৰিশ্ৰম কৰিব আগন্তুক দিনত ইতিবাচক ফল দিব। গতিকে যিমান ভাল কাম কৰিব, যিমান ইতিবাচক চিন্তা কৰি আগবাঢ়িব, প্লেনিং কৰিব, সিমানেই ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। জীৱনসংগীৰ পৰা আৱেগিক সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক স্থিৰতা আনিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। দিনটো প্ৰথম ভাগত আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান অতিকৈ প্ৰয়োজনীয়। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক ইতিবাচক ফলাফল দেখিব। নিজৰ যি শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। সম্পত্তি সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱহাৰিক হওক, আৱেগৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত নল'ব, লোকচান হ'ব পাৰে। আজি আপোনালোকৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক। ক্ষতি বা চুৰি হোৱাৰ আশংকা আছে বা সম্ভাৱনা আছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। চাকৰি আৰু ব্যৱসায়ত মন্থৰতা আহিব। কামৰ পদ্ধতিত পৰিৱৰ্তনৰ প্ৰয়োজন। নেটৱৰ্কিং আৰু বিক্ৰী সম্পৰ্কীয় কামত কাম কৰাসকলে ভাল সুযোগ লাভ কৰিব পাৰে। একে সময়তে কোনোবা বিষয়ৰ বাবে চৰকাৰী চাকৰিত উত্তেজনা আহিব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰখনৰ যি পৰিৱেশ সুখদায়ক আৰু ভাল কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত হতাশাও হ'ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হ'বলৈ লাগে। যদি আপোনালোকৰ কোনো বেমাৰ আছে তেন্তে বৰ্তমান ঔষধৰ প্ৰতি গুৰুত্ব দিব লাগিব। চিকিৎসাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ডিঙিৰ সংক্ৰমণ, কাহৰ বাবে কিছু লোকৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষকৈ ৰুটিন মন অনুযায়ী পাৰ হৈ যাব। ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্য ইতিবাচক শক্তি কঢ়িয়াই আনিব। আজি আপোনালোকৰ কাম আৰু কঠোৰ পৰিশ্ৰমক বিশ্বাস কৰক। সফলতা আৰু কৃতিত্ব হোৱাটো নিশ্চিত। নিজে অতিমাত্ৰা কাম নকৰিব। অপ্ৰয়োজনীয় বিবাদত লিপ্ত নহ'ব। ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক তিক্ততা বৃদ্ধি পাব পাৰে। বৰ্তমান সময়ত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে শান্ত আৰু সহজ হৈ থাকক। ব্যৱসায়িক ক্ষেত্ৰত কামৰ পদ্ধতিত উদ্ভাৱন আনিবলৈ সময়ৰ লগে লগে ব্যৱসায় পৰিৱৰ্তন কৰাটো প্ৰয়োজন আছে। তেনে কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব। প্ৰভাৱশালী লোকৰ সহায়ত কৈছে যে আজি উত্তম পৰিস্থিতিৰ সৃষ্টি হ'ব। কোনো ধৰণে ভ্ৰমণ কৰাটো ভাল নহয়। অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰক। জীৱনসংগীৰ অসুস্থতাই বৈবাহিক জীৱনত ঘৰখনৰ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব। স্বাস্থ্য ভালে হ'ব। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে খাদ্য আৰু ৰুটিন বিশেষকৈ মধ্যমীয়া কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। গ্ৰহৰ যি অৱস্থান অনুকূল। দিনটোৰ মধ্যভাগৰ পৰা আপুনি যিকোনো বাকী থকা সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিব বা সেই সমস্যাখিনি অতি দক্ষতাৰে আৰু শান্তভাৱে কাম কৰিব। সাক্ষাৎকাৰত যুৱক যুৱতীসকলে উপস্থাপন অতি ভাল কৰিব পাৰিব। সমাজ আৰু সামাজিক কাম কাজত আপোনালোকৰ বৰঙণি আগবঢ়াব পাৰিব। নেতিবাচক মানুহৰ লগত মত বিনিময় কৰি মৰ্যাদা বজাই ৰাখক। অপ্ৰয়োজনীয় তৰ্কত নপৰিব। ৰিক্সি কাম নকৰিব। আপোনাৰ প্ৰতি ঈৰ্ষা কৰা আত্মীয় আচৰণৰ বাবে আপুনি মনটো অশান্তি পাব পাৰে। আপোনালোকৰ প্ৰতি যি আত্মীয় যি ধৰণৰ বেয়া নিগেটিভ ভাৱ ল'ব, থিংকিং থাকিব, সেইবোৰ দেখি বা জানি শুনি আপুনি বহুত বেছি মানসিকভাৱে অশান্তিও পাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দলে বৰ্তমান ব্যৱসায়ৰ বাহিৰেও অন্যান্য ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সময়। কৃতিত্বৰ সম্ভাৱনা আছে। আপুনি চাকৰি বা ব্যৱসায়ত কৰাৰ পৰিৱৰ্তনে ভৱিষ্যতে উন্নত ফলাফল দিব। চৰকাৰী ভ্ৰমণৰ প্ৰয়োজনো হ'ব। বৈবাহিক সম্পৰ্কত মধুৰ থাকিব বুলি কৈছে। ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব। ভাৰসাম্যহীন খাদ্য আৰু ৰুটিনৰ ফলত পেটৰ বিষ হ'ব পাৰে। জাংক ফুড পৰিহাৰ কৰক। দিনটো শেষৰ অৰ্ধলৈ খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। মছলাজাতীয় খাদ্যবোৰ এভইড কৰিব লাগিব বুলি কৈছে। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। সন্দেহে কিন্তু আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনতো কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ইজনে সিজনৰ ওপৰত বিশ্বাস লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু লাকি নম্বৰ হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।